সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এগেইন মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি এগেইন ডিছকাছ কৰিম স্কলাৰশ্বিপৰ বিষয়ে। যিসকলে আগৰ ভিডিঅ'কেইটা দেখা নাই, তো আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব, এই ভিডিঅ'কেইটা চাই ল'ব। কাৰণ মই বাৰ বাৰ কৈ আছোঁ, প্ৰত্যেকটো স্কলাৰশ্বিপ আপোনালোকে কৰি ৰাখিব, য'ত যেতিয়া যোনটো আপোনালোকৰ হৈ যায়, তো সেইটো হিচাপত আপোনালোকে স্কলাৰশ্বিপৰ পইচাকেইটা পাব। কিন্তু আপোনালোকে কৰি ৰাখিব সকলোকেইটা, এটাও এৰি থৈ নিদিব, ঠিক আছে। তো আজিৰ এইখন ভিডিঅ'ত মই যিটো স্কলাৰশ্বিপৰ বিষয়ে ডিছকাছ কৰিম, সেই স্কলাৰশ্বিপটোৰ নাম হৈছে HDFC বেংক পৰিৱৰ্তন ECSS স্কলাৰশ্বিপ। এইটোৰ ডিটেইলছ হৈছে তোমালোকৰ কেনেকৈ প্ৰক্ৰিয়াটো কৰিব লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, কি ডকুমেণ্টছ লাগিব, কেতিয়া ষ্টাৰ্ট হ'ব, ডিটেইলছ আমি ক'ম। অ'কে, এতিয়া প্ৰথমত তোমালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মানে যোগ্যতা। এতিয়া কৈছে শিক্ষা বৰ্তমান স্কুলত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়ি থকা স্নাতক UG স্নাতকোত্তৰ PG পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব। তাৰ মানে 6ৰ পৰা ক্লাছ 12লৈকেতো পাবই। তাৰপিছত যদি তোমালোকে ডিগ্ৰী পঢ়ি থকাসকলেও পাব আৰু PG কৰি থকাসকলেও এই স্কলাৰশ্বিপটো পাব। এতিয়া নম্বৰ হ'ল পূৰ্ব শ্ৰেণী বা পৰীক্ষাত ন্যূনতম 55% বা নম্বৰ থাকিব লাগিব। তাৰমানে তোমালোকে যে পৰীক্ষাবিলাক দি আছা, সেই পৰীক্ষাবিলাকত ন্যূনতম মাৰ্ক 55% থাকিব লাগিব। আৰু তোমালোকৰ ইনকাম চাৰ্টিফিকেট যিটো বাৰ্ষিক আয়, সেইটো 2.5 লাখ বা তাতকৈ কম হ'ব লাগিব। মানে ইয়াৰলি যিটো ইনকাম আছে, সেইটো তোমালোকৰ 2.5 লাখৰ কম হ'ব লাগিব। তাৰপিছত কৈছে যিবোৰ পৰিয়ালত ব্যক্তিগত বা আৰ্থিক সংকট চলিছে, যেনে পিতৃ মাতৃৰ বিয়োগ বা চাকৰি যোৱা, তেওঁলোক বিশেষ অগ্ৰাধিকাৰ দিয়া হয়। তাৰমানে এই স্কলাৰশ্বিপটো যেনেকৈ যাৰ মা দেউতা নাই, তাৰপিছত কিছুমানৰ ফেমিলি আছে, চাকৰি গৈছে, তেতিয়া আৰু মানে ইনকামৰ কোনো চ'ৰ্চ নাই, সেই ব্যক্তিসকলৰ ল'ৰা ছোৱালীক কি কয়, অগ্ৰাধিকাৰটো মানে প্ৰিয়ৰিটিটো বেছি দিয়া হয়, মানে সিহঁতে পোৱাৰ চান্সটো বেছি থাকে। এতিয়া শ্ৰেণী বা কেটেগৰী ডিটেইলছ। এতিয়া যিহেতু স্কুল পৰ্যায়ত মানে স্কুল ষ্টুডেণ্ট যিবিলাক আছে, ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে মানে এইটো কৈছে। এতিয়া আণ্ডাৰ গ্ৰেজুৱেট মানে ধৰা BA BHC BCom BTech হ'লেও হ'ব, MBBS হ'লেও হ'ব, LLB বা নাৰ্ছিঙৰ বাবেও এই স্কলাৰশ্বিপটো হয়। তাৰপিছত পষ্ট গ্ৰেজুৱেট যেনেকৈ MA MHC MCom বা MA MTech আদিৰ বাবেও এই স্কলাৰশ্বিপটো হয়। এতিয়া কোনে কিমান টকাকৈ পাব বা কাক কিমান টকাকৈ দিব। এতিয়া যিসকলে স্কুলত পঢ়ি আছে, যেনেকৈ 6ৰ পৰা ক্লাছ 12লৈকে, সিহঁতক বছৰেকীয়া 15,000ৰ পৰা 18,000 টকাকৈ দিয়া হয়। তাৰপিছত যেনেকৈ UG মানে আণ্ডাৰ গ্ৰেজুৱেট, যেনেকৈ যিসকলে ডিগ্ৰীত পঢ়ি থাকিব, সিহঁতক কি কৰিব, বছৰেকীয়া 30,000ৰ পৰা 50,000 টকালৈকে দিয়া হ'ব। আৰু স্নাতকোত্তৰ PG ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰেকীয়া 35,000ৰ পৰা 75,000 টকালৈকে দিয়া হ'ব। প্ৰয়োজনীয় নথিপত্ৰ বা ৰিকুৱাৰ্ড ডকুমেণ্টছ। এতিয়া ডকুমেণ্টছ কেইটা কি লাগিব। প্ৰথমত আপোনালোকৰ লাগিব 1 নম্বৰ মাৰ্কশ্বিট, 2 নম্বৰ ফটো পৰিচয়, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড হ'লেও চলিব, বৰ্তমান নাম ভৰ্তিৰ ৰচিদ, এডমিশ্যন ৰিচিপ্ট, ফি ৰিচিপ্ট, বনাফাইড ৰিচিপ্ট। মানে তোমালোকে যে স্কুল হওক বা কলেজত হওক এডমিশ্যনটো কৰিবা, সেই এডমিশ্যনৰ ৰিচিপ্টটো লাগিব। তাৰপিছত আয়ৰ প্ৰমাণ পত্ৰ, ইনকাম চাৰ্টিফিকেট, কিন্তু ইয়াত কৈছে চক্ৰ বিষয় বা SDOৰ দ্বাৰা প্ৰদত্ত হ'ব লাগিব। মানে চক্ৰ বিষয় মানে চাৰ্কেল অফিচাৰৰ ছিগনেচাৰ তাত থাকিব লাগিব। বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা, য'ত ছাত্ৰ ছাত্ৰীৰ নাম একাউণ্ট নম্বৰ স্পষ্টকৈ থাকে, সেইটো লাগিব। যিকোনো বিশেষ সুবিধাৰ প্ৰমাণ পত্ৰ যদি আছে তেতিয়াহ'লে দিব পাৰে। এতিয়া কেনেকৈ আবেদন কৰিব। এতিয়া এই আবেদনটো কৰিবলৈ হ'লে বাৰ্ডি ফৰ ষ্টাডি পৰ্টেলত যাব লাগিব। এইটো কি পৰ্টেলত যাব লাগিব, বাৰ্ডি ফৰ ষ্টাডি। আৰু HDFC পৰিৱৰ্তন ECS স্কলাৰশ্বিপ বিচাৰিব লাগিব। মানে ৱেবছাইটটো হৈছে বাৰ্ডি ফৰ ষ্টাডি, ঠিক আছে। এতিয়া এই স্কলাৰশ্বিপটো জেনেৰেলি জুন বা জুলাই মাহৰ পৰা ষ্টাৰ্ট হয়, আৰু এই স্কলাৰশ্বিপটো ষ্টাৰ্ট হ'ব গৈ আছে। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। যদি ইয়াৰ নটিফিকেশ্যনটো যেতিয়া আহিব, মই ভিডিঅ' বনাই দিম। যদি পাব খোজে তেনেহ'লে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।